নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাওঁ। আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছে। আজিৰ বিষয়ভাগ হ'ল পূৰ্বত নাৰদৰ পত্নী কেইগৰাকী। বনাশ্ৰম ধৰ্মখণ্ড নাৰদৰ উপদেশ যুধিষ্ঠিৰ। দেৱকী নাৰদে ৰজা যুধিষ্ঠিৰৰ আগত হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদৰ চৰিত্ৰ বৰ্ণনা কৰা যুধিষ্ঠিৰে আনন্দ উপভোগ কৰিছিল। যুধিষ্ঠিৰে নাৰদক কৈছিল, হে দেৱকী, তুমি মোক প্ৰহ্লাদৰ লগতে যিবোৰ আধ্যাত্মিক তত্ত্বৰ কথা কৈছা সেইবোৰ শুনি মই বৰ আনন্দ লাভ কৰিছো। হে দেৱকী, মোৰ মনত এটা প্ৰশ্ন উগুল থুগুল কৰি আছে। সেই প্ৰশ্নভাগ হ'ল বনাশ্ৰম ধৰ্ম কাক বোলে? সকলো লোকৰ বনাশ্ৰম ধৰ্মৰ কথা মোক বুজাই কোৱা। যুধিষ্ঠিৰৰ প্ৰশ্নৰ উত্তৰ নাৰদে দিছিল, হে ৰজা যুধিষ্ঠিৰ, মন শুদ্ধ কৰি একান্ত মনে প্ৰভু ভগৱন্ত কৃষ্ণক আৰাধনা কৰিলে মন শুদ্ধ হয়। মন শুদ্ধ হলে কৃষ্ণক হৃদয় স্থান দিব পাৰি। কৃষ্ণক হৃদয় স্থান দিব পাৰিলেই সেই পুৰুষে সদায় কৃষ্ণক ধ্যান কৰিব পাৰে। কৃষ্ণৰ চৰণৰ দাস হৈ সৰ্বকৰ্ম কৰিলে কৰ্ম সিদ্ধি হয়। তেনেদৰে কৃষ্ণৰ চৰণ চিন্তি মন শুদ্ধ কৰি একান্ত মনে কৃষ্ণক ধ্যান কৰিলে কৃষ্ণক লাভ কৰিব। কৃষ্ণৰ পৰম ভক্তসকলে কৰ্ম নকৰাকৈ একমাত্ৰ কৃষ্ণৰ নাম জপ কৰি মুক্তি লাভ কৰিব পাৰে। হে ৰজা যুধিষ্ঠিৰ, ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস এই চাৰি আশ্ৰমক বনাশ্ৰম বোলা হয়। এই চাৰি আশ্ৰমত থাকি কৃষ্ণক ধ্যান কৰাকেই বনাশ্ৰম ধৰ্ম বোলা হয়। কৃষ্ণৰ গুণ কীৰ্তন কৰি কৃষ্ণতেই নিজৰ মন সমৰ্পণ কৰিলে কৃষ্ণৰ কৃপাত সৰ্বকৰ্মৰ সাফল্য লাভ কৰাৰ লগতে পৰম মুক্তি লাভো কৰিব পাৰে। হে যুধিষ্ঠিৰ, তুমি যি কৰ্ম কৰিবা সেই কৰ্ম প্ৰভু ভগৱন্ত কৃষ্ণক অৰ্পণ কৰি কৰিবা, তেতিয়া তোমাৰ মন শুদ্ধ হ'ব। মন শুদ্ধ হলেহে তুমি সকলোতেই কৃষ্ণক দেখা পাবা। তুমি সদায় কৃষ্ণৰ পাদপদ্ম সেৱা কৰি থাকিবা। কৃষ্ণৰ পাদপদ্ম চিন্তা কৰা সকলে সংসাৰৰ যিমান দুখ যান্ত্ৰণা আছে সকলোৰ পৰা পৰিত্ৰাণ পায়। হে ৰজা, মই তোমাক মোৰ জীৱনৰ কাহিনী কওঁ শুনা। মই পূৰ্বতে উপবহন নামৰ এজন গন্ধৰ্ব আছিল। মই সুন্দৰভাৱে গীত গাব জানিছিলো। মোৰ পত্নী অসংখ্যজনী আছিল। মই সদায় তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবেহে ব্যস্ত আছিলো। মই হৰিৰ গুণ কীৰ্তন কৰিব পাহৰি গৈছিলো। এবাৰ সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে মোক দেৱসভালৈ মাতি হৰি গুণ কীৰ্তন কৰিব দিছিল। মই ব্ৰহ্মাদেৱৰ নিৰ্দেশ ক্ৰমে দেৱসভালৈ গৈছিলো। ব্ৰহ্মাৰ নিৰ্দেশ ক্ৰমে হৰিগুণ গাবলৈ আগবাঢ়ি মই হৰিগুণৰ সলনি সুন্দৰী অপেশ্বৰীয়ে গুণ গাইছিলো। কাৰণ মই সেই সময়ত কামন্ধ হৈছিলো। তেনেকৰাত সেই সভাত উপস্থিত থকা পৰম হৰিভক্ত মুনিসকলে মোক অতি
অতি শীঘ্ৰে পৃথিৱীৰ শুদ্ধ ঘৰত জন্ম লাভ কৰিবলৈ অভিশাপ প্ৰদান কৰিছে। সেই অভিশাপৰ ফলত মই পৃথিৱীত দাসীৰ পুত্ৰৰূপে জন্ম লাভ কৰিছোঁ। তাৰ পাছত মই মহন্তৰ অনুগ্ৰহ হৰি নাম কীৰ্তন কৰি সেই জন্মৰ পৰা উদ্ধাৰ হৈছিল। হে ৰজা যুধিষ্ঠিৰ, তোমালোক মহা পুণ্যৱান। তোমালোকে অনন্ত কোটিৰ ব্ৰহ্মাণ্ড পূৰ্ণ ব্ৰহ্ম হৰিক তোমালোকৰ গৃহতেই পাইছে। তোমালোক মোতকৈ বেছি ভাগ্যৱান। ব্ৰহ্মাণ্ডকে প্ৰমুখ কৰি ঋষিমুনিসকলে যিজনা কৃষ্ণক দেখা পাবলৈ সদায় কৃষ্ণৰ নাম জপ কৰি থাকিও কৃষ্ণক দেখা নাপায়, সেইজনা কৃষ্ণক তোমালোকে গৃহতেই পাইছে। ইয়াতকৈ কি লাগে? তোমালোকে সেইজনা কৃষ্ণক সদায় ভক্তিভাৱে পূজা কৰি থাকিবা। ব্ৰহ্মাহৰ আদি দেৱতাসকলে সেইজনা কৃষ্ণৰ মহিমা সদায় কীৰ্তন কৰি থাকিব। তথাপি তেওঁলোকে কৃষ্ণক এনেদৰে গৃহত লাভ কৰিব পৰা নাই। মই নিজেও একান্ত মনে ধ্যান কৰাৰ ফলতহে তেওঁক দেখা পাওঁ। তোমালোকে ভাগ্যৰ বলত গৃহতে ভগৱন্ত প্ৰভুক লগ পাইছে। তোমালোকে সদায় তেওঁৰ চৰণ বন্দনা নকৰাকৈ নাথাকিবা। নাৰদে ৰজা যুধিষ্ঠিৰক উপদেশ দিয়াত ৰজাই পৰম আনন্দ লাভ কৰিছে। যুধিষ্ঠিৰে নাৰদক ভক্তিভাৱে প্ৰণাম জনাই বিদায় দিছে। নাৰদৰ উপদেশ পাই পঞ্চপাণ্ডৱে কৃষ্ণক ভাতৃৰূপে নাভাবি পৰমেশ্বৰ ৰূপেহে হৃদয় স্থান দিছে। আজি ইমানতেই সামৰণি মাৰিছোঁ।